খিলঞ্জীয়া ভূমিপুত্ৰ নহয় বড়োসকল অসমলৈ প্ৰব্ৰজন কৰি অহা জাতিহে বড়ো কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদকে এই বিস্ফোৰক মন্তব্য কৰিছে পুনৰবাৰ জনাই গৈছে গুৰুত্বপূৰ্ণ খবৰটো খিলঞ্জীয়া ভূমিপুত্ৰ নহয় বড়োসকল অসমলৈ প্ৰব্ৰজন কৰি অহা জাতিহে বড়ো কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদকে এই বিস্ফোৰক মন্তব্য কৰিছে এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে জুবিন গাৰ্গে ন্যায় নাপায় ৰাইজে ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ সন্দৰ্ভত লোৱা সিদ্ধান্তসমূহৰ ৰাইজে ভাল পোৱা নাই কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰত এই মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ মণিছালৰ গছৰ গুটি খাই চিকিৎসাধীন হৈছে 13টাকৈ শিশু যোৰহাটৰ তিতাবৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা চিকিৎসাধীন আটাইকেইটা শিশুৰ বয়স 3 পৰা 10 বছৰ এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈ ৰজাৰ ঘৰৰ মানুহ মোৰ বিৰুদ্ধে যুঁজৰ কথা কৈ মোক হে ডাঙৰ মানুহ বুলি অনুভৱ কৰাইছে গৌৰৱ গগৈয়ে ডাঙৰ মানুহ হৈছো বুলিয়ে মোৰ অহংকাৰ নহলেই হ'ল গৌৰৱ গগৈ কটাক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ 26ৰ নিৰ্বাচনক লৈ কাইলৈৰ পৰা প্ৰচাৰত নামিব সাহসীয় বিজেপি দেৱাল লিখনিৰে প্ৰচাৰ কাৰ্যসূচী শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীৰ সহিতে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে গুৱাহাটীত শুভাৰম্ভণিৰ পাছতে জিলাই জিলাই আৰম্ভ হ'ব দেৱাল লিখন আৰু এই ঘোষণা কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ আমি আসন বেছিকৈ বিচাৰিম কিন্তু আলোচনা কৰি এৰা ধৰা কৰিবলৈ চেষ্টা কৰিম বিটিচিত ইউপিপিএলৰ লগত কোনো বুজাপৰা নহব আমাৰ লগত কোনো বুজাবুজি নহব নিৰ্বাচনৰ পূৰ্বে এই স্পষ্ট বাৰ্তা দিছে সাগ্ৰামা মহিলাৰীয়ে